গাইজ তো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভালে। তো এটা গুড নিউজ আছে। তো গুড নিউজ মানে এইটোৱে যে সকলোৱে জানিব বিচাৰিছিল যে টেটক লৈ যিহেতু চলি আছে বৰ্তমান, তো সেইটোৱে আৰু BTR টেটৰ আপোনালোকৰ সকলোৰে মনত এটা কুৱেশ্যন চলি আছে যে আপোনালোকৰ কি হ'ব। তো ফাইনেলি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ থওঁ যে যদি কোনোবাই মোৰ চেনেলটোত নতুন কৰি আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব পাৰে কামিং আপডেটৰ কাৰণে। আৰু বলক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ ভিডিঅ'টো হৈছে আপোনালোকৰ মেৰিট লিষ্টৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰতে হওক BTR LP UP টেটৰ আচলতে মেৰিট লিষ্ট কেতিয়া ওলাব আৰু এপইণ্টমেণ্ট কেতিয়া দিব, তো সকলোখিনি দেখুৱাই আছোঁ, কৈ আছোঁ আচলতে কেতিয়া ওলাব কি হ'ব। কিন্তু তাৰে আগতে কৈ থওঁ যে মানে কি এতিয়া যিহেতু কোকৰাঝাৰত চলি আছে দুৰাণ কাপ, তো দুৰাণ কাপৰ লগত আপোনালোকৰ BTR টেটৰ কোনো কানেকশ্যন নাই ধৰক। তো সেইকাৰণে মই ভাবোঁ আৰু মেবি 15 আগষ্টৰ আগত দিবও পাৰে। আৰু ইফালে এপইণ্টমেণ্ট লেটাৰো আপোনালোকক দিব 15 আগষ্টত বুলি নকওঁ, মই তাৰিখটো কোৱা নাই, আগষ্ট মাহতে দিব আপোনালোকৰ। আৰু কোনে কৈছে কি কৈছে এইটো ভিডিঅ'টো দেখুৱাম। কিন্তু তাৰে আগতে কথাটো হ'ল যে হয়তো আপোনালোকৰ 7 তাৰিখৰ 15 আগষ্টৰ আগৰ ফালে মানে 7 তাৰিখ বা 10 তাৰিখৰ এইখিনিৰ ভিতৰত হয়তো মেৰিট লিষ্ট ওলাব পাৰে। আৰু যদি বাই চান্স কথাটো কৈছোঁ নোলায় তেতিয়াহ'লে আপোনালোকৰ এইফালে 20 তাৰিখৰ পিছতো চাব পাৰে। 20 তাৰিখৰ পিছত মানে কি মেৰিট লিষ্টটো ওলোৱাৰ চান্স এই সপ্তাহত আছে, নহ'লে নেক্সট সপ্তাহত। আৰু আপোনালোকৰ যদি এপইণ্টমেণ্ট দিয়ে তেতিয়াহ'লে আপোনালোকৰ আগষ্টৰ লাষ্ট উইক মেবি এপইণ্টমেণ্ট দিব পাৰে। তো এপইণ্টমেণ্ট দিয়াটো আগষ্টতে দিব। কিমানখিনি পষ্ট ওলাইছে বা আপোনালোকৰ ভেকেঞ্চি ব্ৰেকআপটো দিয়া নাই, আচলতে কিমানখিনি SIU এপ্ৰুভেল হৈছে আৰু কিমানখিনি দিব সকলোখিনি ভিডিঅ'টোত আছে, আপোনালোকে ভিডিঅ'টো চাই লওক। সন্মিলন হৈছিল, তো মই বিশেষকৈ এই বুথ সন্মিলনত উপস্থিত হৈছোঁ। আমাৰ মাননীয় মন্ত্ৰী, আমাৰ UPPL দলৰ প্ৰতিষ্ঠাপক সভাপতি তেখেত UG ব্ৰহ্মা ডাঙৰে ইয়াত উপস্থিত আছিল। আমাৰ তামোলপুৰৰ বিধায়ক তেখেত জলেন্দ্ৰ মেহৰা ইয়াত উপস্থিত আছিল। আমাৰ কেন্দ্ৰীয় নেতাসকল, ডিষ্ট্ৰিক্টৰ লিডাৰ, ব্লকৰ লিডাৰসকল ইয়াত উপস্থিত আছিল। বুথ প্ৰাইমেৰী আমাৰ কৰ্মকৰ্তাসকল ইয়াত উপস্থিত আছিল। আমি সকলোৱে একেলগে এটা UPPL ফেমিলিৰ এটা মিটিংটো ইয়াত কৰিছোঁ। এই আগষ্ট মাহৰ ভিতৰতে আমাৰ এপইণ্টমেণ্ট হৈ আছে। প্ৰায় স্কুটিনিটো সম্পূৰ্ণ হৈছে, ভেৰিফিকেশ্যনটো প্ৰায় সম্পূৰ্ণ হৈছে। মেৰিট বিশেষত যেনেকৈ ষ্টেটে কৰিছে, ইয়াত কোনো ৰিকমেণ্ডেশ্যনটো নচলে। কোনো তেনেকুৱা ভিতৰুৱা কোনো এটা ইয়াত কোনোবাই যদি কৰিব বিচাৰিছে তেনেহ'লে এইটো আমি প্ৰায় মানে নাকচ কৰিছোঁ, এইটো আমি চাই আছোঁ। ইয়াত কোনো তেনেকুৱা নকৰাকৈ যিমান এপইণ্টমেণ্টটো ইয়াত হ'ব মেৰিট ৱাইজতে এখেতসকলৰ ট্ৰেডৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি আমি ইয়াত এপইণ্টমেণ্টটো দিম। আৰু প্ৰায় 1200 আমাৰ SIUটো পাইছোঁ, এই SIUৰ ওপৰত ভিত্তি কৰি ইমান এপইণ্টমেণ্টটো আমি দিয়া হ'ব। তো আপোনালোকে গম পালে যে ফাইনেলি মানে আগষ্টত এপইণ্টমেণ্টটো দিবই দিব। আৰু ইফালে যদি আসাম গভমেণ্টৰ চাব যায় তেতিয়াহ'লে আসাম গভমেণ্টৰো এপইণ্টমেণ্ট নিদিব পাৰে আগষ্টত, কিন্তু আপোনালোকৰ ভেৰিফিকেশ্যন হ'বই, মানে হ'ব লাগে। আৰু বাকী যদি ভিডিঅ'টো ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাচিং।